কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে আহিল এজন প্ৰতিভাৱান খেলুৱৈ। তেওঁ শিৱসাগৰ জিলাৰ ৭০ বছৰীয়া খেলুৱৈ। বৰ্তমান সময়লৈকে ১০০খন খেলত অংশগ্ৰহণ কৰা শিৱসাগৰৰ এজন বয়োজ্যেষ্ঠ। চাইকেল চলাই তেওঁ দূৰ দূৰণিলৈ যায় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। আমাৰ দেশত বহু প্ৰতিভাৱান খেলুৱৈ আছে। প্ৰতিভাৰ জৰিয়তে জিলিকি পৰিছে বহু খেলুৱৈ। অসমতো এনে বহু খেলুৱৈ আছে যিসকলে বিশ্ব দৰবাৰত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে। আমি বহু খেলুৱৈৰ জীৱন কাহিনীৰ বিষয়ে শুনিছোঁ। প্ৰতিজনৰে জীৱন সংগ্ৰামৰ কাহিনীও বেলেগ বেলেগ। ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ বানমুখৰ এজন খেলুৱৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। তেওঁৰ নাম হৈছে ঘনকান্ত সন্দিকৈ। ৭০ বছৰ বয়সত তেওঁ ভৰি দিলে যদিও বৰ্তমান সময়লৈকে দৌৰ আৰু খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰি আহিছে। তেওঁ এছিয়ান গেমছত অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বহুকেইখন খেলত অংশগ্ৰহণ কৰিছে। কিন্তু ধনৰ অভাৱৰ বাবে বিশেষভাৱে আগবাঢ়িব নোৱাৰিলে যদিও তেওঁ নিজৰ এই প্ৰতিভা হেৰাই যাবলৈ দিয়া নাই। প্ৰতিদিনেই পুৱা ভাগত তেওঁ খোজকাঢ়ি নিজৰ অভ্যাস অব্যাহত ৰখাৰ লগতে অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ থকা খোজকঢ়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আহিছে আৰু প্ৰতিখন খেলৰ বেছিভাগতেই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই ক্ৰীড়াবিদজনে। ঠিক সেইদৰে গণৰাজ্য দিৱস উপলক্ষে নাজিৰা সমজিলা প্ৰশাসনে ৬০ৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠসকলৰ মাজত অনুষ্ঠিত কৰা খোজকঢ়া প্ৰতিযোগিতাত শিৱসাগৰৰ বানমুখৰ ঘনকান্ত সন্দিকৈ অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰে আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে ৰাতিপুৱাই তেওঁ শিৱসাগৰৰ বানমুখৰ পৰা নাজিৰালৈ ২২ কিলোমিটাৰ পথ চাইকেলেৰে আহি এই খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা গ'ল। ৭০ বছৰ বয়সত এইদৰে চাইকেল চলাই দূৰ দূৰণিলৈ গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে ঘনকান্ত সন্দিকৈ। কিন্তু বৰ্তমান সময়লৈকে ১০০খন খেলত অংশগ্ৰহণ কৰি আহিছে যদিও আজিলৈকে চৰকাৰৰ পৰা একো সুবিধা লাভ নকৰাৰ লগতে ক্ৰীড়া পেঞ্চনো পোৱা নাই বুলি দুখ প্ৰকাশ কৰাও দেখিবলৈ পোৱা গ'ল ঘনকান্ত সন্দিকৈ। ঘনকান্ত সন্দিকৈ। ঘৰ আপোনাৰ? ঘৰ শিৱসাগৰ বানমুখ। শিৱসাগৰ বানমুখ। এতিয়া কেনেকুৱা লাগিলে আপোনাৰ অংশগ্ৰহণ? অংশগ্ৰহণ ভাল লাগিছে। মই ২০০০ চনৰ পৰা খেলি আছোঁ, এতিয়াও নন ষ্টপ খেলি আছোঁ, এতিয়াও খেলি আছোঁ। এতিয়া কোকৰাঝাৰ খেলি আহিছোঁ। এতিয়া বেংগলোৰ যাব লাগে, যাব নোৱাৰোঁ পইচাৰ কাৰণে, গতিকে ইয়ালৈ আহিলোঁ আৰু ৰাইজক শুভেচ্ছা দিবৰ কাৰণে। আৰু বিশেষকৈ এটা কথা মই কৈ যাব পাৰোঁ, এই খোজকঢ়াটো গোটেই ৱৰ্ল্ডৰ এটা বনৌষধি দৰৱ বুলি কৈছে। ৱৰ্ল্ডৰ ১ নম্বৰ দৰৱ খোজকঢ়া। এইটো আমেৰিকা, অষ্ট্ৰেলিয়া, হলেণ্ড, লণ্ডন যিমান হয়, ৱৰ্ল্ডৰ যিমান দেশ আছে, এই খোজকঢ়াটো ১ নম্বৰ দৰৱ বুলি কৈছে। তাৰমানে ডায়েবেটিছ আৰু চুগাৰ আৰু হাই প্ৰেছাৰ, এই তিনিটা বস্তু এই ৱাকিং হলত থাকিলে আহিব নোৱাৰে। মোৰ এতিয়া প্ৰেছাৰো নোজোখে, চুগাৰো নাপায়, ডায়েবেটিছো নাপায়। মোৰ এতিয়া 70 হৈছে। 70 হৈছে। আপুনি কিমানখন খেলৰ এতিয়ালৈকে যোগদান কৰিছে? মই এতিয়ালৈকে ২০০০ চনৰ পৰা খেলি আছোঁ। মোৰ এতিয়া এই চাৰ্টিফিকেটখন হ'লে মই ১০০খন হ'ব। ১০০খন খেলত যোগদান? ১০০খন চাৰ্টিফিকেট হ'ব। কিন্তু মোক এতিয়া সাংবাদিকে দেখি পোৱা নাই আৰু কোনো চৰকাৰেও মোক দেখি পোৱা নাই। নাই একো সাহাৰ্য পোৱা নাই। আৰু পেঞ্চনৰ কাৰণে লাগি আছোঁ আজি ৪ বছৰ। পেঞ্চনটোৱে বন্ধ কৰি দিলে। এতিয়া ক্ৰীড়া পেঞ্চন বন্ধ হৈ আছে। বন্ধ হৈ আছে। খোজকঢ়াটো মোৰ ১ নম্বৰ আৰু 10 কিলোমিটাৰ ৰাণটো ২ নম্বৰ। 10 কিলোমিটাৰ ৰাণটো মই এছিয়ান খেলিলোঁ। কিমান চনত খেলিছোঁ? ২০০৬ চনত। মাৰাথনটো মই এতিয়ালৈকে ৭ বাৰ মাৰিছোঁ। 7টা মাৰাথন মই 3rd পজিশ্যন পাইছোঁ। 7টা মাৰাথন মোৰ চাৰ্টিফিকেট আছে। 7টা মাৰাথন মানে এই ডিব্ৰুগড় চেঁচা তিনিআলিৰ পৰা ছগেডিং ফিল্ড, মাকুম তিনিআলিৰ পৰা ডিগবৈ জুবলি ষ্টেডিয়াম আৰু এই কি বগীবিল, এতিয়া এই কি তিনিআলি বুলি কয়, কলাজান তিনিআলিৰ পৰা চিলাপথাৰ কলেজ ফিল্ড আৰু লালুক তিনিআলিৰ পৰা লখিমপুৰ কমাৰ্চ কলেজ ষ্টেডিয়াম ফিল্ড 21 কিলোমিটাৰ চব থাৰ্ড হৈছোঁ। আৰু কোকৰাঝাৰৰ পৰা কিখন চিয়াং ফিল্ডখন অপেনিং কৰি দিছে
তাত মই থাৰ্ড হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আপুনি গৈছোঁ আৰু হায়দৰাবাদত মাৰাথন মাৰিছোঁ। হায়দৰাবাদত আমাৰ অসমৰ যিমানখিনি মাছ আহে সেই মাছৰ ফিচাৰীখনত ৰাউণ্ডটো এপাক দিলে মানে 21 কিলোমিটাৰ হয়। তাত 21 কিলোমিটাৰ মই 7 নম্বৰ পজিশ্যন পাইছোঁ। 7 নম্বৰ পাইছোঁ। আৰু এতিয়া আপুনি নাজিৰালৈ কিহত আহিলে শিৱসাগৰ? নাজিৰা মই চাইকেল আহিছোঁ। সেইটো এটা মোৰ ক'বলৈ লাজে লাগে নহয়। চাইকেল আহিছোঁ মই 2 ঘণ্টা লাগিলে। 2 ঘণ্টা লাগিলে আৰু তাৰ পৰা আহি ইয়াত এতিয়া আপুনি ফাৰ্ষ্ট হৈছে। ফাৰ্ষ্ট হৈছোঁ। চাইকেল মাৰিলে মোৰ কাম নিজৰ কাৰণে ভাল ভাল আৰু ৱাকিংটো মই সকলোকে উঠি অহা প্ৰজন্মক এটা টানি অনুজনো ৱাকিংটো কম্পালচৰি ছাবজেক্টত থাকিব লাগে। উঠি অহা প্ৰজন্মক যাতে মই এইটো দিওঁ আৰু গোটেই ৱৰ্ল্ডৰ এটা বনৌষধি দৰৱ হৈছে খোজকঢ়া। আৰু খেলৰ বাহিৰে আপুনি এতিয়া কি কৰে? মই সমাজত আছোঁ। সমাজত নানা অনুষ্ঠান প্ৰতিষ্ঠান একেলগে 10টামান অনুষ্ঠানত মই জড়িত আছোঁ। এতিয়া আমাৰ পাঞ্চায়ত এখন মাৰাথন চলাই গ'ল, তাত মই মুখ্য পৰ্যবেক্ষক আছিলোঁ। এতিয়া আকৌ মাঘী উৎসৱ আছিলে, তাতো আছিলোঁ। আৰ্থিক উপাৰ্জনটো আপোনাৰ? আৰ্থিক উপাৰ্জন মই ৰিটায়াৰমেণ্ট বিজুলী ৰুৱেল ৰোড ডিভিজনৰ পৰা ৰিটায়াৰ হৈছোঁ। বিজুলী ৰুৱেল ৰোড ডিভিজনৰ পৰা এই মই খালাচী আছিলোঁ ফৌৰগ্ৰেড চাকৰি। ধন্যবাদ। সকলোকে শুভেচ্ছা দিছোঁ আৰু নতুন বছৰটো যাতে ভালে কুশলে যায়, উঠি অহা প্ৰজন্মই যাতে এইটো পথ প্ৰদৰ্শক হৈ হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ।